আমি বানপানী গৰাখহনীয়াৰ যি সমস্যা সেই সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। আমি অতীজৰ পৰা দেখিবলৈ পাই আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰখনে অসমখনত কেৱল মাত্ৰ মাহিমাৰ চকুৰে তেওঁলোকে চাই আহিছে। আমি আজিৰ এই বিক্ষোভস্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, যদি যিগৰাকী প্ৰধানমন্ত্ৰীগৰাকী কেৱল মাত্ৰ গলত গামোচাখন লৈ অসম প্ৰেম দেখাই থাকিলে নহ'ব, তেওঁ অসমৰ সমস্যাসমূহৰ বিষয়ে তেওঁলোকে আওকাণ কৰিলে নহ'ব, অসমৰ সমস্যাসমূহ তেওঁলোকে স্থায়ী সমাধানৰ বাবে তেওঁলোকে কাম কাজসমূহ কৰিব লাগিব। যে অসমখনক সদায় কেৱল মাত্ৰ মাহিমাৰ চকুৰে তেওঁলোকে চাই থাকিলে অসমৰ সমস্যাসমূহ কিন্তু সমাধান নহ'ব। গতিকে আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, যদি অসমৰ এই সমস্যাসমূহ সমাধানৰ বাবে তেওঁলোকে কাম কাজ আগবঢ়াই নিনিয়ে তেনেহ'লে আমাৰ প্ৰতিবাদী কাৰ্যসূচী অনাগত দিনতো চলি থাকিব। আমাৰ প্ৰতিবাদ কাৰ্যসূচী হৈছে যে আজিৰ এই বানপানী গৰাখহনীয়াৰ সমাধানৰ দাবীত আৰু এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজিৰ এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যে এটা কথা আপোনালোকে চাওক, যেতিয়া অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ হিচাপে তেওঁলোকে গণ্য কৰে, কিন্তু যেতিয়া অসমৰ সমস্যাসমূহৰ কথা আহে তেতিয়া কিন্তু অসমখনক সদায় আওকাণ কৰা যায়। গতিকে এই কথাটো চলা নহ'ব। আৰু আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ যে অসমৰ এই বান পৰিস্থিতি, অসমৰ এই বান গৰাখহনীয়াৰ বাবে যি সমস্যা হৈছে এই সমস্যা অনতিপলমে এই স্থায়ী সমাধানৰ বাবে তেওঁলোকে কাম কাজ কৰিব লাগে। বৰ্তমান সময়ত আলোচনা হ'ব লাগে অসমৰ নিবনুৱা সমস্যা, অসমৰ বান গৰাখহনীয়া সমস্যা, অসমৰ অৰ্থনৈতিক সমস্যা, এইসমূহ সমস্যা সমাধানৰ কাৰণে বা এইসমূহ সমস্যাৰ বিষয়ে কিন্তু আলোকপাত কৰাৰ কাৰণে চৰকাৰখনৰ সময় নাই, কেৱল ৰাজনীতি কৰি আছে। আমি সেইকাৰণে ক'ব খোজোঁ যে অসম চৰকাৰে বিধানসভাত বিশেষভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যাটোৱে অসমৰ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰিছে, হাজাৰ হাজাৰ কৃষিভূমি যা গৈছে, অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰিছে। তাৰ পিছতো এই চৰকাৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যিমান সমৰ্থন দিব লাগে সিমান সমৰ্থন দিয়া নাই। সেইকাৰণে বিধানসভাত তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে যে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, আৰু এই সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যিমান প্ৰয়োজন সিমান অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে আৰু সিমান সমৰ্থন দিব লাগে। অন্যথা ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে যি প্ৰতিবাদ, এই প্ৰতিবাদ অব্যাহত থাকিব একদম নিশ্চিত। যে অসমৰ এই সাম্প্ৰতিক পৰিস্থিতিত যিসমূহ সমস্যা লৈ আলোচনা হ'ব লাগিছিল এইসমূহ আলোচনা হোৱা নাই। আৰু আমি আগতেও কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই যে অসমৰ যিবোৰ বাংলাদেশী সমস্যা, অসমৰ অবৈধ বিদেশীৰ সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে অসম আন্দোলন হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত অসম চুক্তি সম্পাদিত হৈছিল। গতিকে অসম চুক্তিখনক বাদ দি এই সমস্যাৰ স্থায়ী সমাধান সম্ভৱ নহয়। গতিকে এই সমস্যাটোৰ নীতিগতভাৱে বিধিগতভাৱে সমাধান হ'ব লাগিলে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব। অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰি ইয়াৰ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ লগে লগে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে, অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ কাৰণে 6 নং দফা সাংবিধানিক ৰক্ষা কবচ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া অসম চৰকাৰৰ অসমৰ আজি 6 নং দফা কাৰ্যকৰী প্ৰতিবেদন দাখিল কৰাৰ কাৰণে যিখন বিপ্লৱ শৰ্মা নেতৃত্বাধীন কমিটি গঠন কৰি দিছিল, এই উচ্চস্তৰীয় সমিতিয়ে ইতিমধ্যে 6 নং দফা কি ধৰণে কাৰ্যকৰী হ'লে আমাৰ অসমৰ মানুহে সাংবিধানিক ৰক্ষা কবচ পাব, অসমত খিলঞ্জীয়া মানুহৰ অনাদি অনন্তকাললৈ প্ৰভুত্ব থাকিব, তাৰ কাৰণে প্ৰতিবেদন দিয়া হৈছে। চৰকাৰে কৈছিলে যে প্ৰতিবেদন পালে আমি দাড়ি কমা সহ তাক আমি কাৰ্যকৰী কৰিম, কিন্তু আজি চৰকাৰক প্ৰতিবেদন দিয়া 3টা বছৰ পাৰ হ'ল, তাৰ পিছতো কিন্তু চৰকাৰে উদাসীনভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পুনৰ এতিয়া তেখেতসকলে এটা অন্যান্য প্ৰসংগক তেখেতসকলে মানে যিটো অনাপ্ৰয়োজনীয় এটা বিষয় লৈ পেলাই মিয়া বিতৰ্ক এটা লৈ পেলাই এইসমূহ কথা আঁতৰাই দিছে। সেইকাৰণে কৈছোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰক। অসম চুক্তিৰ 6 নং দফাৰ ওপৰত উচ্চস্তৰীয় সমিতিয়ে যি প্ৰতিবেদন দাখিল কৰিছিল, এই প্ৰতিবেদন আপোনালোকে কাৰ্যকৰী কৰক। অসমত তেতিয়া অনাদি অনন্তকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব, এই কথা নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।